নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই অৰ্চনা দাস ভৰালী, আপোনালোকৰ অৰ্চনা বাইদেউ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ নাইচা ফুট ক্ৰীম। মই এইটো বিষয়ত ক'ম কেনেকৈ ব্যৱহাৰ কৰিব লাগে। আমাৰ বহুতৰ কি হয়, অকণমান ঠাণ্ডা দিন অহাৰ লগে লগে গেৰুৱা ফাটে বা বুঢ়া আঙুলিৰ আগফালটো ফাটে, বহুতৰ তললৈকে ফাটি যায় আৰু কিছুমানৰ তেজ বৈ থাকে। বহুতৰ অকল ঠাণ্ডা দিন বুলিয়ে নহয়, গোটেই বছৰটোৱে ভৰি ফটা বেমাৰটো হয়। আৰু সেইটো হ'লে বিশেষকৈ মহিলাখিনিৰ বৰ অশান্তিকৰ ভাৱ এটা মনত সৃষ্টি হয় যে ক'ৰবালৈ যাবলৈ লাজ লাগে, চেণ্ডেল পিন্ধিলে লাজ লাগে, গৰমত জোতা পিন্ধিবলৈও অসুবিধা হয়। সেয়েহে আপোনালোকে নাইচা ফুট ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইটো লগালে উপকাৰ কি কি আছে মই কৈছোঁ। এইটোত আপোনাৰ এণ্টি অক্সিডেণ্ট আছে, ভিটামিন এ আছে, বি আছে, ডি আছে আৰু বিভিন্ন গছৰ তেলৰ পৰা এইটো বনোৱা হৈছে। আৰু এইটো স্কিন ডক্টৰৰ দ্বাৰা টেষ্টেড হয়, লগালে কোনো অসুবিধা নাই। আৰু আমাৰ যিমান ডিপ ফটা নহওক কিয় ভৰিত, এইটো লগালে আপোনালোকৰ সমান হৈ যাব, ফিল আপ হৈ যাব ফটা ঠাইখিনি। আৰু এটা ইয়াতকৈ ভাল লগা খবৰ বা ভাল লগা কথা হৈছে, বহুতৰ কি হৈছে থাইৰয়ড থাকিলে বা কিছুমান ফিজিকেলি যদি উইক হয়, তেতিয়াহ'লে তেওঁলোকৰ ভৰিবোৰ টানাটানি কৰে, ভৰি তলুৱা জ্বলন পৰণ কৰে। এইটো লগালে সেই অসুবিধাটো নাইকিয়া হয়, ভৰি জ্বলন পৰণটো। আশা কৰিছোঁ আপোনালোকে লগাই চাব আৰু মোক কমেণ্ট বক্সত জনাব কেনেকুৱা পাইছে। ধন্যবাদ।